নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ আপোনালোকৰ মাজলৈ আগুৱাই দিব লৈছোঁ এগৰাকী বিধৱাৰ মহিলাৰ কাহিনী, যাৰ নাম পূজা। এই কাহিনীত পূজাৰ জীৱনৰ দুখ সুখৰ অনুভৱ আৰু সাহসিকতাৰ কাহিনী। ভিডিঅ'ৰ আৰম্ভণিত পূজাৰ ছবি এক শান্তৰ পৰিৱেশত এখন সৰল ঘৰ আৰু এক একাকী পৰিসৰে দেখুওৱা হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে আমাৰ এই চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে সকলোৱে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ই হৈছে পূজা, এগৰাকী বিধৱাৰ মহিলা যাৰ জীৱন এক কঠিন যাত্ৰাৰ সৈতে যুঁজি থাকে। পূজাৰ কাহিনী কেৱল দুখৰ নহয়, সেয়া হৈছে সাহস আৰু আশাৰৰ কাহিনী। পূজাৰ জীৱন এক সময়ত সুখী পৰিয়ালৰ সৈতে পূৰ্ণ আছিল। তেওঁৰ প্ৰতি মিঠা সন্তান আৰু এক সুন্দৰ সংসাৰ, সকলো শংকৰ পৰা মুক্তি আছিল। কিন্তু একদিন সকলো সলনি হৈ গ'ল। পূজাৰ জীৱন এক অজানিত দুৰ্ঘটনাৰে সলনি হৈ গ'ল। তেওঁৰ প্ৰতি মৰণৰ পৰা উভতি আহিল। তেওঁ আৰু তেওঁৰ সন্তানৰ বাবে এক পৰিসৰে ভয়ংকৰ দিনৰ আৰম্ভণি। পূজাই জানি পেলালে যে তেওঁক একা আৰু তেওঁৰ সন্তানক একাই পালন কৰিব লাগিব। পূজাৰ বাবে সমাজৰ পৰা চাপ আছিল, বিধৱাৰ সন্মান নাছিল, মন্নত কৰাৰ সহায় একো নাছিল। সমাজৰ পৰিসৰে পূজাক এক সংকটৰ পৰা আনিবলৈ বাচলিকৰ ব্যৱস্থা কৰে। তেওঁ জানি পেলালে যে নিজকে শক্তিশালী কৰিব লাগিব। পূজাই কাম কৰাৰ বাবে এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ মনস্থ কৰিলে। সন্তানৰ মুখৰ হাঁহিত পূজাই পাই উঠিল নতুন শক্তি। পূজাৰ মনত নতুন আশাৰ আৰু শক্তি। তেওঁ জানে যি পৰিস্থিতি হৈছে সেয়া কেতিয়াও স্থায়ী নহ'ব। পূজাই নিজৰ পৰিয়ালৰ বাবে নতুন পথৰ সৃষ্টিৰ বাবে আগবাঢ়ি গৈছে। এটা সময় আছিল যেতিয়া পূজাৰ সকলো কিছু হেৰুৱাইছিল, কিন্তু আজিৰ দিনত তেওঁ জানে যে এক নতুন জীৱন সৃষ্টিৰ বাবে মন্নত আৰু সাহসৰ প্ৰয়োজন। পূজাৰ কাহিনী হৈছে এক নিৰন্তৰ যাত্ৰাৰ প্ৰতীক, দুখৰ পৰা উঠি অহাৰ শক্তি, আশা আৰু নতুন জীৱনৰ পথ। বন্ধু বান্ধৱীসকল, এই কাহিনীটো সকলো মহিলাৰ বাবে, যেতিয়া জীৱন আপোনাৰ পৰা সকলো কিছু ল'বলৈ চেষ্টা কৰে, তেতিয়া শুধুমাত্ৰ একথা মনে থাকিব লাগে, আপুনি শক্তিশালী। পূজাৰ দুখ সাহস আৰু নতুন আশাৰ বন্দনা দিয়ে। পূজাৰ মনোবল আৰু শক্তিৰ সৈতে এই কাহিনী সমাজক এক ইতিবাচক বাণী প্ৰেৰণ কৰিব বুলি মই ভাবোঁ। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।